নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 12 তাৰিখ শনিবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 30 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:36 আৰু সূৰ্যাস্তৰ সময় 4:39 আজি তিথি হৈছে কৃষ্ণ নৱমী তিথি দিনৰ 2:44 পিছত কৃষ্ণ দশমী তিথি হ'ব নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ দিনৰ 12:52 পিছত মঘা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু ৰাক্ষসগণ হ'ব দিনৰ 9:19 পিছত জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব বিবিধ শ্ৰাদ্ধ দশমীৰ একোদিষ্ঠ আৰু সপিণ্ডন আজি 30 অক্টোবৰৰ দিনটোত যাত্ৰাৰ লগতে শুভকৰ্ম দেখা নাযায় বিশেষত্ব আজি আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতী স্বামীৰ তিৰুভাৱ তিথি আনহাতে অসমৰ বিখ্যাত চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক মৃণালকান্তি দাসদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি দশমী তিথি হোৱা হেতুকে কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে কৌতূহলপূৰ্ণ হোৱা দেখা যায় কৰ্মস্থানত আপোনাক আজি ব্যস্ত আৰু গুৰুগম্ভীৰ হোৱা পৰিলক্ষিত হ'ব বাণিজ্য বা বেহা বেপাৰৰ লগত জড়িতসকলে যান্ত্ৰিক দিশৰ পৰা কিছু সমস্যাৰ সন্মুখীন হ'ব যদিও আপুনি সফল হ'বলৈ সক্ষম হ'ব আত্মীয় বা পৰিয়ালৰ কোনো সদস্যৰ বাবে আপুনি আজিৰ দিনটোত কিছু জামেলাৰ সন্মুখীন হ'ব পাৰে আনহাতে কোনো প্ৰিয় ব্যক্তিৰ সান্নিধ্যই আপোনাক আজি কৰ্মপ্ৰেৰণা প্ৰদান কৰিব বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ যদিও ঘৰুৱা সমস্যাৰ বাবে অধ্যয়নত কিছু বাধাৰ সৃষ্টি হ'ব নিবনুৱাসকলৰ মন ফৰকাল হোৱা পৰিলক্ষিত হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ ব্যস্ততা বৃদ্ধিৰ হেতু প্ৰেমাস্পদ সময় দিয়াত অসুবিধা হ'লেও অনুৰাগ বৃদ্ধিৰ যোগ দেখা যায় স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিয়ে আমনি কৰাৰ উপৰিও দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাক আজি ক্লান্ত হোৱা পৰিলক্ষিত হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আপোনাৰ আজিৰ দিনটোত কোনো গঠনমূলক কামত আগ্ৰহ আৰু ব্যস্ততা বৃদ্ধি পাব আনহাতে কৰ্মস্থানত আপোনাৰ আজি সহজতে ফল লাভৰ যোগ দেখা যায় ব্যৱসায়ীসকলৰ ব্যৱসায়ত উন্নতিৰ যোগ যদিও কিছু ক্ষেত্ৰত আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব ঘৰুৱা দিশত মাংগলিক কৰ্ম বা অতিথি আপ্যায়নত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব যদিও আপোনাক আজি উৎফুল্লিত হৈ থকা পৰিলক্ষিত হ'ব কোনো কাৰ্যসিদ্ধিয়ে আপোনাৰ মনৰ দুশ্চিন্তা দূৰ কৰিব শিক্ষাৰ্থীসকলৰ চঞ্চলতা বৃদ্ধি পোৱাৰ লগতে কোনো কৰণীয় কাম কৰিবলৈ পাহৰি যোৱা পৰিলক্ষিত হ'ব
নিবনুৱাসকলক নতুন পথৰ সন্ধানী হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে মধ্যম হোৱা দেখা যায়। আনহাতে নতুন যোগাযোগৰ সম্ভাৱনাও দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি আৰু কাহ আদি হ'ব পৰা কাৰণৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিলে উপকৃত হ'ব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো ক্ষেত্ৰতে আজি আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি আজি আগতে হেৰুৱা কৰ্ম বা বিফল হোৱা কৰ্ম উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজি ব্যৱসায়ে নতুন ৰূপ লাভ কৰাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দুমোজাত পৰা পৰিলক্ষিত হ'ব। আপুনি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভৱিষ্যতৰ কথা ধ্যান ৰখা উচিত। ঘৰুৱা দিশত আজি আপুনি কোনো গুৰুত্বপূৰ্ণ আলোচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ আশা পূৰণ হোৱাৰ যোগ। নিবনুৱাসকলৰ আজিৰ দিনটোত হঠাৎ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত দিনটোৰ প্ৰথম ভাগত নৈৰাশ্য ভাৱ আহিলে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সমস্যা সমাধান হোৱাৰ লগতে মন ফৰকাল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দিশত কঁকাল আৰু ভৰিৰ বিষৰ পৰা আপুনি আজি সাৱধানতা অৱলম্বন কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলক আজিৰ দিনটোত উৎসাহী আৰু আশাবাদী হোৱা পৰিলক্ষিত হ'ব। নিজৰ কৰ্মক লৈ আপোনাৰ আজি উচ্চাকাংক্ষা বৃদ্ধি পাব। আনহাতে ব্যৱসায়ীসকলৰ ব্যৱসায়ত নতুন যোগাযোগ আৰু সম্প্ৰসাৰণৰ যোগ দেখা যায়। ঘৰুৱা দিশটো আপোনাৰ আজি সুখকৰ হোৱা দেখা যায় যদিও মাজে সময়ে আপোনাক সন্তানৰ চিন্তাই আমনি কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ যিসকলে কাৰিকৰী শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব। নিবনুৱাসকলৰ নতুন সহজ উপাৰ্জনৰ পথৰ প্ৰতি আসক্তি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটোত ভৱিষ্যতৰ পৰিকল্পনাক লৈ ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে প্ৰেমাস্পদৰ লগত ভ্ৰমণৰ পৰিকল্পনা যুগুত কৰা দেখা যাব। স্বাস্থ্যৰ দিশত হজমজনিত কাৰণে সামান্য আমনি কৰিব যদিও আপুনি সুষম আহাৰ গ্ৰহণ কৰিলে ভয়ৰ কোনো কাৰণ দেখা নাযায়। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 4, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যায়। দিনটোৰ অধিকাংশ সময় আপোনাক হাঁহি মুখেৰে থকা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি শান্ত আৰু সমাহিত হৈ থাকিলেও আনৰ মিছা কথা বা ভুলে আপোনাক হঠাতে উত্তেজিত কৰাৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিষ্ঠা আৰু ধৈৰ্য বৃদ্ধি পাব। বাণিজ্যৰ দিশত ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ আলোচনা বা সন্ধি আদিৰ বাবে আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। ঘৰুৱা দিশত মধ্যম ফলদায়ক যদিও পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ অধ্যয়নত আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। প্ৰেমৰ দিশত প্ৰেমিক-প্ৰেমিকাসকলৰ আজিৰ দিনটোত সমস্যা সমাধানৰ পথ প্ৰশস্ত হোৱাৰ লগতে বহুদিন ধৰি অপেক্ষা কৰি থকা সংকেত লাভৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত চকু, নাক, কাণৰ যত্ন ৰাখিলে উপকৃত হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক যদিও আপোনাক আজি কিছু অলাগতিয়াল চিন্তাই শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি একাগ্ৰতা বৃদ্ধি পাব। তথাপিও ভৱিষ্যতৰ প্ৰতি আপুনি আজি কিছু ক্ষেত্ৰত চিন্তিত হৈ থাকিব। ব্যৱসায়ৰ দিশটো আজি আপোনাৰ বাবে শুভ। ঘৰুৱা দিশত আপুনি আজি পৰিয়ালৰ সদস্যৰ পৰা উৎসাহ আৰু সহায় লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে বজাৰ সংক্ৰান্তীয় দিশত আপোনাৰ আজি খৰচ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগতে আত্মবিশ্বাস বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কথাই উত্তেজিত কৰিব পাৰে। সেয়েহে আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। প্ৰেমৰ দিশত আজিৰ দিনটো আপোনাৰ শুভ। প্ৰেমাস্পদৰ সহযোগ আৰু প্ৰেৰণাই আপোনাক আজি মানসিক শান্তি প্ৰদান কৰিব। স্বাস্থ্যৰ দিশত সামান্য মূৰৰ বিষে আপোনাক আজি আমনি কৰিব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো যথেষ্ট আনন্দদায়ক হ'ব। কৰ্মক্ষেত্ৰত ফলপ্ৰাপ্তি আৰু উন্নতিয়ে আপোনাক আজি প্ৰফুল্লিত কৰি ৰাখিব। ব্যৱসায়ীসকলৰ বাণিজ্য সংক্ৰান্তীয় ভ্ৰমণৰ যোগ দেখা যায়। আনহাতে নতুন যোগাযোগ স্থাপনৰ সম্ভাৱনাও দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ প্ৰতি আপোনাৰ আজি চিন্তা বৃদ্ধি পাব। চুবুৰীয়াৰ ঈৰ্ষাৰ প্ৰতি আপোনাক আজি সচেতন হোৱা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ ব্যস্ততা বৃদ্ধিৰ লগতে প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলৰ ব্যৱসায়ৰ দিশত আগ্ৰহী হোৱা দেখা যাব। প্ৰেমিক প্ৰেমিকাসকলক আজি একেলগে ভ্ৰমণ বা বজাৰ কৰা দেখা যাব। স্বাস্থ্যৰ দিশত আপুনি আজি ফল-মূল আৰু অধিক জল গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলে উপকৃত হ'ব। আপুনি আজি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰিলে সুফল পাব। তুলা ৰাশিৰ অধিপতিসকলে
দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু উন্নতিৰ সম্ভাৱনা আছে। বাণিজ্যৰ লগত জড়িতসকলে অতীতৰ গৰিমা পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি বহুদিনে বিফল হৈ অহা চেষ্টা সফল হ'ব। পাৰিবাৰিক দিশত আপোনাৰ আজি মাটি-বাৰী সংক্ৰান্তীয় কামত ব্যস্ততা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টা সফল হোৱাৰ লগতে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলক নতুন পথৰ সন্ধানী হোৱা দেখা যাব। সামাজিক দিশত জড়িতসকলৰ আজিৰ দিনটোত নতুন পদ লাভৰ যোগ দেখা যায়। প্ৰেমিক প্ৰেমিকাসকলৰ ভুল বুজাবুজি আঁতৰ হ'ব। আপুনি আজি প্ৰেমাস্পদৰ পৰা আদৰ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। আজিৰ দিনটোত ধনু ৰাশিৰ অধিপতিসকলৰ ব্যস্ততা বৃদ্ধি পাব। আপুনি আজি অধিক যাতায়াত কৰিবলগীয়া হ'ব। আপুনি আজি চাল চলনত সাৱধানতা অৱলম্বন কৰা উচিত, অন্যথা আঘাতৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাক অধিক ব্যস্ত হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়ীসকলক আজিৰ দিনটোত কিছু কাৰণে উৎকণ্ঠিত কৰি ৰাখিব। ঘৰুৱা দিশত শুভ যদিও কিছু অবাঞ্ছিত সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ পৰিকল্পনা বৃদ্ধি পাব। নিবনুৱাসকলক বন্ধু বা সমনীয়াৰ কথাত মনত দুখ দিব পাৰে। আপুনি ধৈৰ্যশীল হৈ নিজৰ অধ্যৱসায়ত গুৰুত্ব আৰোপ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আজি প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়, সেয়েহে সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্যৰ দিশত আপুনি আজি যান-বাহন আদি প্ৰয়োগত সচেতন হওক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত পিতৃ-মাতৃৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব হ্ৰাস পাব। সেয়েহে যোগ আৰু প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে।
আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ পথ প্ৰশস্ত হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ আৰু কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। নিবনুৱাসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি আনে অপযশ দিব পৰা কোনো কাম নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কোনো কাৰ্যৰ সফলতাই মনত অহংকাৰ ভাৱ আনিব পাৰে, যাৰ ফলত অনাহক বিপদত পৰাৰ আশংকা দেখা যায়। আপুনি আজি আনৰ লগত বাৰ্তালাপৰ ক্ষেত্ৰত নমনীয় হ'বলৈ যত্ন কৰক। কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ীসকলে আনৰ লগত নিজকে তুলনা নকৰিব। নিজৰ কৰ্মত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। সুফল পাব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধিৰ যোগ। শিক্ষাৰ্থীসকলৰ অধ্যয়নত ব্যাঘাত জন্মিব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। স্বাস্থ্যৰ দিশটো মধ্যমীয়া যদিও আপুনি আজি বিজলুৱা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ
অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।